আসসালামু আলাইকুম এণ্ড গুড মৰ্ণিং সকলোকে মই পাৰবিন আপোনাক সকলোকে মোৰ চেনেল পাৰবিন ডেইলি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনাক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ বাৰু। কিন্তু আজি কেইবাদিনো হ'ল ভালেমান দিনেই হ'ল মই ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰা নাই। কাৰণ কেতিয়াবা এনেকুৱা হয় ন, কিছুমান কাম যেতিয়া আমি একেলেঠাৰে কৰি থাকোঁ তেতিয়া খুব বেছি ভাল লাগে, কামটো কৰিবলৈ যথেষ্ট উৎসাহ পোৱা যায়। আৰু কেতিয়াবা এনেকুৱা হয় কিবা কাৰণতে যদি ৰৈ দিওঁ, কাম এটা কৰি থাকোঁতে যদি কিবা কাৰণে ৰৈ দিওঁ আৰু কামটো কৰিবলৈ গৈ এলাহ লগা নিচিনা লাগে, মন নাযায়। ৰাতিপুৱা শুই উঠি ভাবোঁ যে ভিডিঅ' এটা আৰম্ভ কৰিম, ব্লগ এটা বনাম, তাৰপিছত আকৌ কিবাকিবি ইটো সিটো কাম বন যেতিয়া কৰি থকা হয় মনটো নাযায়। আৰু ঘৰতো কিছুমান এনেকুৱা ধৰি লওক কাম কেতিয়াবা ওলাই যায়, সেইবিলাকত যেতিয়া ব্যস্ত হৈ যোৱা হয় নহয়, তাৰপিছতে ভিডিঅ'টো কৰিবলৈ থাকি যায় আৰু দিনটোত কি এনেকুৱা লাগে নকৰোঁ এতিয়া, এনেকুৱা নিচিনা লাগে। কিন্তু আজি ভাবিলোঁ যে নহ'ব, এনেকৈ থাকিলে নহ'ব, মই মোৰ কামখিনি কৰিবই লাগিব। কাৰণ মই ভিডিঅ' বনোৱা কথাটো কামটো নিজৰ কাম বুলি ধৰি লৈছোঁ। সেইটো কথাৰ কাৰণে আজি ভিডিঅ' এটা মই আৰম্ভ কৰিব খুজিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, যিহেতু ব্লগেই বনাইছোঁ আৰু শেষলৈকে চাই থাকিব। আৰু আপোনালোকে যিসকলে ভিডিঅ' চাবলৈ আহিছে আপোনালোকক বহুত বহুত অন্তৰৰ পৰা স্বাগতম জনাইছোঁ। আৰু যিসকলে আজি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাবলৈ আহিছে আপোনালোককো ৱেলকাম কৰিছোঁ। তমন্না গুড মৰ্ণিং, হেল্ল' হেল্ল' কৈ দিয়া আকৌ। আৰু আমাৰ তামান্না শুই উঠিলে, আজি আকৌ স্কুললৈ যাব লাগিব নহয়। মই ৰুটি বনাবলৈ লৈছোঁ, বিস্কুট খাই খাই তাই অকণমান দিগদাৰ হৈ গৈছে, কাৰণে ৰুটি বনাই দিওঁ ৰাতিপুৱা সদায় খাবলৈ। আৰু এতিয়া স্কুললৈ ওলাইছোঁ, আমি স্কুলৰ পৰা আহি লওঁ, তাইহঁতক থৈ আহিম। বা আহিছোঁ দেই। মজিনা আছিকুল বাই বাই। আমাৰ কালি আকৌ স্কুল নগ'ল নহয় তামান্না। আৰু আজি আমাক তুলনা এটা দিব। আৰু তামান্নাক স্কুলত থৈ পেলাই মই ঘৰলৈ আহিলোঁ। সদায় স্কুলত থৈ আহোঁ, অকলে যাব দিবলৈ ভয়ো লাগে, সেইকাৰণে নিজে লৈ যাওঁ। আৰু এওঁ কেতিয়াবা গাড়ীত লৈ যায়, কিন্তু আজি এওঁ ঘৰত নাই, সেইটো কথাৰ কাৰণে মই এনেকৈ খোজেৰে থৈ আহিলোঁ আৰু এতিয়া ঘৰলৈ আহিছোঁ। চেছ আছিক নাই নি ভিতৰত, এই বান্দৰ সোমাইছে খেত আকৌ, এই বহি আছে এখন স্লেবটোৰ ওপৰত, যা এই বহি আছে বান্দৰটো বোলো। খেলা ঘৰ পাইছে। ওলমি পেলাই ৰৈ আছে এটা। এওঁলোকক দেখাই নাই। টিম গেটত ধৰিল পেলাই। ইমান বেছি বান্দৰৰ উৎপাত আমাৰ ইয়াত, আপোনালোকে ভাবিব নোৱাৰে জানেনে, বহুত বেছি বান্দৰ। আৰু ৰাতিপুৱা ৰুটি বনাইছিলোঁ যে দেখিছিলে আপোনালোকে, তিয়ঁহ আলুগুটি ভাজিছিলোঁ তিয়ঁহৰ লগত। মই আকৌ ভাল পাওঁ খাই দেই তেনেকৈ। এতিয়া ৰুটি খাবলৈ লৈছোঁ। কম হৈছে নে বেছি হৈছে নাজানো, আৰু খাম বুলি বহিছোঁ এয়া। আৰু আপোনালোকক এইখিনিতে কৈ থওঁ, যিসকলে নতুনকৈ চাইছে তেওঁলোকে যাতে, যদি ফেচবুকৰ পৰা চাইছে ফেচবুকৰ পেজখন ফ'ল' কৰিব, আৰু যদি ইউটিউবৰ পৰা চাইছে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই, ভাল লাগিব তেতিয়া মোৰ। আৰু আমাৰ আগফালে বেঙেনা পুলি ৰুইছিলোঁ, 2-3টামান বেঙেনা পুলি ৰোৱা হৈছিলে, তাতে সৰু সৰু কেইটামান কলি পেলাইছিলে দেই প্ৰথমতে। এইফালে আছিকৰ বাওঁ ভৰি ওচৰত এইকেইটা 3টা আছে, আৰু বেঙেনা 4টামান আছে মিলাই পেলাই। কথা একো নাই, মই বেঙেনা খাই ভাল পাওঁ।
আৰু ক'ৰবাত আছে নি এইটো কলিহে এইটো চেচ কিবা পেলাইছে পাই আৰু বেঙেনা পালোঁ এইকেইটা বাৰু যি নহওক গছ চাই আৰু ফল দিছে ন জেগা চাই মানে ফল দিছে ইমান ডাঙৰ খেতি নহয় নহয় আৰু 3টামান বেঙেনা পুলি তাতে যে আকৌ পাইছোঁ এইকেইটা আৰু দুপৰীয়া ভাত বনাবলৈ যা যোগাৰ কৰিছোঁ কলডিল 2টা দেখাইছোঁহে 2টা কলডিল নবনাওঁ আৰু বিলাহী চিলাহী সৰহকৈ নবনাব আজি মানে ভাবিছোঁ বিলাহী দি দাইল বনাম আৰু কলডিল ভাজিম আৰু মানুহ কেইবাজনো আছে আজি ঘৰত সেইকাৰণে অকণমান সৰহকৈ উলিয়াই লৈছোঁ বস্তুখিনি আৰু চাউল ৰেডি কৰি লৈছোঁ ভাতকেইটা বনাই পাই দুপৰীয়া খাব লাগিব খাবলৈ মানে কি তামান্না আকৌ স্কুলৰ পৰা আনিবলৈও যাব লাগিব কাৰণ আব্বাক যে ঘৰত নাই সেইটো কথাৰ কাৰণে আকৌ আনিবলৈ ময়ে যাব লাগিব আৰু ছুটি যিহেতু যেতিয়া দিব তাৰ আগে আগে গৈ পাবগৈ লাগিব আৰু খোজকাঢ়ি মই যাওঁতে মোক বহুতকণ সময় লাগে আৰু এয়া মানে কি পিছদিনাখন ৰাতিপুৱা সেইদিনাখনি আৰু মানে আগদিনাখনি যিখিনি কাম কৰি লৈ পিছদিনাখন আমি আকৌ আহি আছোঁ আজি মোৰ মানে কি বুলি ক'ম আৰু মোৰ খুব খাচ মানে আহিছোঁ আৰু মানে মোৰ ভণ্টি এজনী ঘৰলৈ আহি আছোঁ মানে খুব হেঁপাহৰ দেই খুব মানে হেঁপাহৰ মানুহে সঁচাকৈ তেজ মঙহৰ সম্বন্ধ নহ'লেও মানুহ যে আপোন হ'ব পাৰে সেই কথাটো মানে মানুহবিলাকক লগ নাপালে অনুভৱ কৰিব নোৱাৰে বহুত তেনেকুৱা মানুহ জীৱনত লগ পাইছোঁ যিসকলৰ লগত মানে মোৰ তেজ মঙহৰ সম্বন্ধ নাই কিন্তু মোৰ এনেকৈ চকুৰ চিনাকি বা ফোনৰ চিনাকি হৈ মোৰ খুব আপোন হৈ পৰিছে সেইসকল মানুহ মই আপোনালোকৰ মাজে মাজে দেখাই থাকোঁ তেনেকুৱা মানুহ বহুতেই মই লগ পাইছোঁ বহুত বেছি মই তেওঁলোকক ভাল পাওঁ মোকো ভাল পায় মই জানো আৰু তেওঁলোকৰ ঘৰলৈ বুলি আজি আহি আছোঁ কাৰণ সদায় মাতি থাকে আনকালেও আমি অহা নাই আচলতে নগাঁৱলৈ আহিছোঁ কিন্তু নগাঁৱৰ পৰা আমি এইফালে আহিছোঁ যদিও তেওঁলোকৰ ঘৰলৈ মই অহা নাই আহি আছোঁ মানে আমি আহিছোঁ লংকালৈ লংকা চহৰলৈ আহিছোঁ যদি কোনোবাই লংকাৰ মানুহে ভিডিঅ' চাইছে নিশ্চয় গম পাব এই ৰাস্তাটো সোমাই পেলাই যাম সোমাই মানে মুখতে তেওঁলোকৰ ঘৰ আহিছোঁ আৰু তাত গৈ পেলাই ভিডিঅ' যে মই বনাম সেইটো মানে আশা কম তথাপিতো আলহী ঘৰলৈ আহিছোঁ যে অকণমান দেখাই দিছোঁ পদূলি বাটটো আমি সোমাই যাম এতিয়া এইফালেদি আৰু এতিয়া এইটো হেৰি কৰি জুম কৰি থৈছে আছিকে মানে একো চিনি নোপোৱা ন জুম নালাগে কি দেখিছে বাৰু আপোনালোকে আমাৰ তামান্না দেখিছে ইমান যদিও ডাঙৰ হৈছে মানে সৰুৰে পৰা যিমানকণি ডাঙৰ হ'ল তাই আমি কাণখন ফুটোৱাই নাছিলোঁ তাই কাণ ফুটোৱা নাই তাই এনেকৈ আছিলে আৰু সদায় কৈ থাকে মা কাণখন ফুটাই দিবা মই তোমাৰ নিচিনাকৈ ফুলি পিন্ধিম তাৰপৰা আজি যেতিয়া আমাৰ আহিছোঁ মোৰ ভণ্টি ঘৰলৈ তাত মানে তেওঁ বিউটি পাৰ্লাৰ আছে নহয় তাৰপিছত মই ক'লোঁ কাণখন তামান্নাৰ ফুটাই দিয়া এতিয়া কাণ ফুটাবলৈ ৰেডি হৈছোঁ আৰু আমি বিসমিল্লা বুলি কৈ হৈ যাব হৈ গ'ল সাকসেস এয়া কিমান টাইম লাগিব এটা তাতকে বেছিকে বিল এনে কৈছে মা তুমি ডাঙৰ বেছি লৈছে একেবাৰে ফুলিয়া মা নাপায় এতিয়া কাণটো তলটো এইফালে তেল লগাই আছোঁ হৈ গ'ল এতিয়া আপোনাৰ হাতত হেৰিটো থাকি যদি মোৰ পেকেটটো মই হেৰিয়াত আছে পেকেট মই দিম আৰু আমি এতিয়া ছোৱালী কাণ চান ফুটাই আহিলোঁ আমাৰ লিজাহঁত স্কুলৰ পৰা আহিলে আৰু আমি একেলগে ভাত খাবলৈ বহিছোঁ মানে ৰুণাই ভাত খোৱা নাই পাছত খাব মানে ভণ্টিৰ কথা কৈছোঁ আমি ভাত খাই লৈ যিহেতু আমি ঘৰলৈ উভতি যাম ন আমি লংকাৰ পৰা যোৰহাট উভতি অহাৰ কথা সেইটো কথাৰ কাৰণে আমি ভাত পানী সোনকালে খাইছোঁ আৰু অকণমান সময় এটা ৰ'বলৈ মন আছিলে দেই মোৰ বিশেষকৈ আৰু আমাৰ তামান্নাহঁতৰ ৰ'বলৈ মন আছিলে কিন্তু আমি থাকিব নোৱাৰোঁ কাৰণ আমাৰ ঘৰত অকণমান অসুবিধা আছে সেইটো কথাৰ কাৰণে আমি থকা নাই আৰু আমি ভাত পানী খাই আকৌ উভতি আহিলোঁ আহোঁতে ইমান এটা ধুনীয়া মানে পৰিৱেশ এখন ফ্লাইঅভাৰ খুব মানে ভাল লগা দেখিবলৈ মানে মোৰ ভণ্টিহঁতৰ ঘৰ ৰাস্তাটোতে আছে তাকে অকণমান আপোনালোকৰ কাৰণে দেখাবৰ কাৰণে মানে ভিডিঅ' কৰি ল'লোঁ আৰু এতিয়া ঘৰলৈ যামগৈ ঘৰ গৈ কিমান সময়ত পাম ঠিক নাই যিহেতু ৰাতি হ'ব অলপ
আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি গৈ নাথাকোঁ, যিহেতু অলপ সময় দীঘলীয়া হ'লেই। আৰু আপোনালোকে ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ জনালোঁ। এনেকৈ আগলৈকে মোক মৰম চেনেহ দি যাব। আৰু আকৌ কৈছোঁ, যদি নতুনকৈ কোনোবাই মোৰ ভিডিঅ' আজি ফাৰ্ষ্ট চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি ফেচবুকৰ পৰা চাইছে তেতিয়া ফেচবুকৰ মানে পেজখন ফ'ল' কৰিব। আৰু যদি কোনোবাই ভাবে যে মোৰ ভিডিঅ'টো কাৰোবাৰ মাজত শ্বেয়াৰ কৰি দিম, যদি মন যায় তেন্তে শ্বেয়াৰ কৰি দিব। কাৰণ আপোনালোকে যদি শ্বেয়াৰ কৰি দিয়ে তেওঁলোকৰ মোৰ ভিডিঅ'সমূহ চাবলৈ পাব আৰু মোক হয়তো ফ'ল' কৰিব বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ সহায় হ'ব তেতিয়া। আৰু সকলো ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, বাই।